এটা বতৰে হয়তো আজিৰ কাৰণে অকণমান মানে অনুৰূপে গৈছে বতৰটো এখন মানে ইয়াত এনেকৈ গছৰ তলত বহি পেলাই সভা এখন কৰাৰ কাৰণে সঁচাকৈ গোটেই পৰিৱেশটো আৰু বেছি ভাল লাগিছে। আৰু বিদ্যালয়খনৰ যিখিনি মই প্ৰধান শিক্ষক মহোদয়ৰ পৰা শুনিলোঁ বা মাজে মাজে আমাৰ প্ৰণৱ কলিতায়ো কথাখিনি আঁত ধৰি আছে যে এখন বৰ ঐতিহ্যপূৰ্ণ বিদ্যালয়। এই বিদ্যালয়ৰ পৰা হয়তো স্কুলখন ছাৰ কিমান চনত স্থাপন হৈছিল? এইখন 58 চনত এম ই, 64 চনত হাইস্কুল। গতিকে ইমান এখন পুৰণি আৰু ঐতিহ্যমণ্ডিত বিদ্যালয়ৰ পৰা হয়তো ইতিমধ্যে ইয়াৰ পৰা বহুখিনি ছাত্ৰ ছাত্ৰীয়ে বহুত মানে বিভিন্ন ধৰণৰ ক্ষেত্ৰত আগবাঢ়ি গৈ এই অঞ্চললৈ সুনাম কঢ়িয়াই আনিছে। সেইসকলে নিজৰ নিজৰ মানে জীৱন প্ৰতিষ্ঠা কৰাৰ লগে লগে স্কুলখনৰ এটা সদায় গৌৰৱ থাকে যে আমাৰ স্কুলৰ ছাত্ৰ আছিল এইজন, তেওঁ আজি এনেকুৱা ধৰণৰ এটা স্থানত আছে। আৰু বৰ্তমান সময়তো স্কুলখনৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা বৰ্তমান সময়ত অলপ কথাটো ক'লে বেয়া লাগে যে চৰকাৰী বিদ্যালয়বিলাকত অকণমান ছাত্ৰ ছাত্ৰীৰ সংখ্যাবিলাক লাহে লাহে কমি আহিছে, নহয় ছাৰ? এনৰলমেণ্টবিলাক অলপ কমি আহিছে। তাৰ পিছতো তাকে ক'ব গৈছোঁ যে ইয়াতে ইমানখিনি এতিয়াও ছাত্ৰ ছাত্ৰী এই বিদ্যালয়খনত কিহৰ কাৰণে আহিছে? নিশ্চয় এটা ভাল শৈক্ষিক বাতাবৰণ এতিয়াও এই বিদ্যালয়খনে ধৰি ৰাখিব পাৰিছে, আৰু যাৰ কাৰণে ইয়াৰ স্থানীয় ৰাইজে বা ইয়াৰ এই জলখানাৰ ওচৰে পাঁজৰে থকা অঞ্চলবিলাকৰ পৰাও ছাত্ৰ ছাত্ৰীসকলে স্কুলখনত আহিছে। আৰু যোৱা বছৰৰ যিখিনি ফলাফল